যিয়ে আপোনাৰ ভালপোৱাক মূল্য নিদিয়ে তেওঁৰ আপোনাৰ ভালপোৱাৰ যোগ্যই নহয়। আপোনাৰ অন্তৰখন বহুত মূল্যৱান। ইয়াত এনে এজন মানুহক ঠাই দিয়ক যি আপোনাৰ মৰমৰ যোগ্য হয়। আপুনি যিমানেই সততা আৰু আন্তৰিকতাৰে সম্পৰ্ক এটা পালন নকৰক কিয়, সলনি হ'ব বিচৰাজন সলনি হ'বই আৰু আঁতৰি যাব বিচৰাজন আঁতৰি যাবই। কাৰোবাক ভালপোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি এয়া মাটিৰ থাকে, মানুহৰ হৃদয়ৰ নহয়। যদি আমি সঁচাকৈ কাৰোবাক ভাল পাবলৈ বিচাৰোঁ, তেন্তে আমি ক্ষমা কৰি দিবলৈও শিকিব লাগিব। সুখত থাকিবলৈ হ'লে ডাঙৰ অট্টালিকাৰ প্ৰয়োজন নাই বা বহুতো সা-সম্পত্তিৰ প্ৰয়োজন নাই। মাথো জীৱনসংগীজন বিশ্বাসী আৰু মৰমীয়াল হ'লে ভঙা পঁজাতো আজীৱন সুখেৰে থাকিব পাৰি। প্ৰায়ভাগ মানুহৰ জীৱনলৈ এনেকুৱা এজন বা এনেকুৱা এগৰাকী মানুহ আহে যাক নিজৰ কৰি ল'বও নোৱাৰি আৰু পাহৰি যোৱাটো সম্ভৱ নহয়। পানীত ননমাকৈ যেনেকৈ সাঁতোৰ শিকিব নোৱাৰি, তেনেকৈ আমাৰ জীৱনলৈ বেয়া দিন নহালৈকে মানুহ চিনি পাব নোৱাৰি। যিবিলাক মানুহে আপোনাক প্ৰয়োজনৰ সময়তহে মনত পেলায়, সেইবিলাক মানুহক নিজৰ হৃদয়ত কেতিয়াও ঠাই নিদিব। কাৰণ তেওঁলোকক নিজৰ হৃদয়ত ঠাই দিলে আপুনি এদিন দুখ পোৱাটো নিশ্চিত। যিমানেই ডাঙৰ হৈ গৈ আছোঁ, সিমানেই আনন্দবোৰ, সুখবোৰ ক'ৰবাত দূৰৈত হেৰাই গৈছে। মানুহৰ জীৱনত সুখ বিচাৰিলেও বহুত কম পোৱা যায়, কিন্তু দুখবোৰ নিবিচাৰাকৈয়ে বহুত বেছি পোৱা যায়। নিজৰ ভুলৰ বাহিৰে মানুহে এই পৃথিৱীত সকলো বস্তুৱে বিচাৰি পায়। জীৱনটো কটোৱা ইমান সহজ কথা নহয়। ইয়াক সহজ কৰি ল'বলগীয়া হয়, কিছুমান কথা সহ্য কৰি আৰু কিছুমান কথা এৰি এলাগি কৰি। জীৱনত অহা বহুত মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ কাৰণে আহে আৰু কিছুমান আহে সময় নষ্ট কৰিবলৈ কাৰণে। মানুহক কেতিয়াও চেহেৰা আৰু কাপোৰৰ পিন্ধন উৰণনৰ সহায়ত চিনিব পৰা নাযায়। মানুহক চিনি পোৱা যায় তেওঁৰ কৰ্ম আৰু মানসিকতাৰ সহায়ত। হেৰাই যোৱাজন ঘূৰি আহিব পাৰে, কিন্তু সলনি হৈ যোৱাজন কেতিয়াও আৰু ঘূৰি নাহে। দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে আমাৰ নিজৰ মানুহবোৰে, আমাৰ আপোন মানুহবোৰে।